অসমৰ ৰাইজে জানে যে গুণেশ্বৰ ভূঞা এটা খুব পপুলাৰ এটা শব্দ আৰু যেটো তোমালোকৰ কুকুৰটো ক'ত আছে দিয়া কয় দেউতাৰ ইয়াৰ পৰা তুমি উঠিছা কিন্তু মই কওঁ দেউতাই তাক উঠাই আছে মোক উঠোৱা নাই গুণেশ্বৰ সেইকাৰণে গুণেশ্বৰ মোৰ ভাইটিৰ নিচিনাই কুকুৰ বুলি ক'লে বেয়া পাওঁ মানুহ দেখো দে সদায় যেতিয়া নেকি এটা ইন্টাৰভিউ লয় কোনোবাই এটা ভিডিঅ' বনাই সদায় সেলিব্ৰিটিক বিচাৰে তুমি তোমাৰ মা আৰু দেউতাক সেই স্থান দিছা আৰু অসমৰ ৰাইজে সেই ভিডিঅ' খিনি আদৰি লৈছে মই এটা বস্তু বুজিছো যে সেলিব্ৰিটিৰ মাজতে কাহিনী নাথাকে আপোনাৰ ওচৰত মোৰ ওচৰত আমি সাধাৰণ মানুহৰ মাজতো বহুত কাহিনী আছে ইউটিউব চেনেল খুলিলা ইউটিউব চেনেলৰ পৰাটো আৰ্নিং হৈ আছে চাই ইউটিউব চেনেলৰ পৰা কিমান বৰ্তমানলৈকে আৰ্নিং কৰিছা তুমি ইউটিউবৰ পৰা প্ৰত্যেক মাহে যদি মই 15 লাখৰ ভিউজ আজি মোৰ লগত আছে সদায় বেলেগৰ ইন্টাৰভিউ লৈ থকা ল'ৰাজন আপোনালোকে কোন হয় চিনি পাব মই তেওঁক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই বুলি ভাবিছো কাৰণ অসমৰ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ একমাত্ৰ পুত্ৰ অবয়ব ভূঞা আৰু ইতিমধ্যে পডকাষ্টৰ জৰিয়তে অসমত খলকনি তুলিবলৈ সক্ষম হৈছে মোৰ সম্ভৱ চাগে প্ৰথম চাগে পডকাষ্ট আছিল অবয়বৰ এয়া আছে অবয়ব নমস্কাৰ কেনেকুৱা খবৰ খবৰ বঢ়িয়া এইকেইদিন ভাল লাগি আছে এটা নতুন পৰিবেশৰ মাজত থাকাৰ নিচিনা লাগি আছে বহুত নতুন মানুহ লগ পাই আছো আৰু ভাল লাগি আছে কাম কৰি এইকেইদিন ভিডিঅ' বঢ়িয়া আমাৰ এটা ৰিসেন্ট সিৰিজ এটা আমি উলাম নেক্সট সপ্তাহত উলাম চাগে ৰাজনৈতিক নেতা কেজন মানক লৈ ইয়াং নেতা আৰু আসু বিজেপি কংগ্ৰেছৰ তেওঁলোকৰ লগত সেই এপিসোডবোৰ শুট হৈ আছে আৰু এটা হয়তো এই ভিডিঅ'টো উলোৱালৈকে আমি শুট কৰিম আমি বিদুৰ ভাই টিমৰ লগত এটা কৰি আছো আফটাৰ সাকসেছ এয়া আমি এটা পুৰা হল বুক কৰিছো সিনেমা হল এখন তাৰে ভিতৰত অকল বিদুৰ ভাই টিম সো হেইবিলাকৰ শুটিংৰ কাম চলি আছে লগতে সত্য এনাউন্স কৰিলে হেন্দা তো হেতুৰ কাৰণেও কাম অলপ চলি আছে কাৰণ ভাল লাগিছে ব্যস্ততা হৈ আছে ভাল লাগি আছে এটো আমাৰ কোনো ফৰ্মেল ইন্টাৰভিউ নহয় এটো ইনফৰ্মেল আপোনালোককো কৈছো আজি মানে কি হল অবয়বৰ ঘৰলৈ আহিলো আৰু অবয়বক লগ পাই মানে আপোনালোকক অবয়বৰ কথাখিনি অবয়বৰ ভিতৰৰ কথাখিনি আপোনালোকক জনাম সদায় যেহেতুকে সি ইন্টাৰভিউ লৈ থাকে মই তেখেতৰ বিষয়ে মানে গোটেই ভিতৰৰ কথাখিনি জানিবলৈ চেষ্টা কৰিম আপোনালোককো জনাম মানে কি হল তুমি পঢ়া-শুনা কত কৰিছিলা মই স্কুলিং আমাৰ ইয়াতে গুৰুকুল গ্ৰামাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল বুলি গুৱাহাটীৰ গীতা মন্দিৰত আছে তাতে মই স্কুলিং কৰা ক্লাস 1 ৰ পৰা ক্লাস 12 ৰ লৈকে তাতে কমপ্লিট কৰিলো ক্লাস 12 ৰ কমপ্লিট হোৱাৰ পিছত মই কটন বিশ্ববিদ্যালয়ত মোৰ গ্ৰেজুৱেচন কৰিলো পলিটিকেল সায়েন্সত তাৰ পিছত গ্ৰেজুৱেচন কমপ্লিট হয় মাষ্টাৰ্ছ মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নালিজম কটন ইউনিভাৰ্চিটিতে কৰিলো এটা বছৰ ব্ৰেক লাগিলে ইলেকশন কভাৰ কৰাৰ কাৰণে পৰীক্ষা দিব নোৱাৰিলো একাৰণে অহা বছৰ ব্ৰেক টু ক্লিয়াৰ হলে মাষ্টাৰ্ছ হৈ যাম তেতিয়ালৈকে গোটেই এক্সামত ভাল স্কোৰ কৰি পেলাই ৰাখি থৈ দিছো ফাইনেল এক্সামটো ইলেকশনৰ কাৰণে মিছ হল সো হেতুৰ কাৰণে নেক্সট ইয়াৰ ক্লিয়াৰ হোৱাৰ লগে মাষ্টাৰ ডিগ্ৰী হৈ যাব আজিকালি ইয়ং জেনাৰেশ্যন সকলো বহুত বিভিন্ন মানে বহু ল'ৰা এতিয়ালৈকে ওলাই আহিছে এটো প্লেটফৰ্মত সোশ্যাল মিডিয়া প্লেটফৰ্মটো কেনেকৈ বাছি ললা তুমি আজিকালিৰ সময়ত মোৰ লাগে টিভি খুব কম মানুহে চাই আজিৰ পৰা 5 বছৰ মান আগত যেতিয়া মই দেউতাক কৈছিলো যে আজিকালি টিভি নাচাই মানে নহয় ডিজিটেল কোনো পাত্তা নিদি কিন্তু আজি 5 বছৰ পিছত এতিয়া ডিজিটেলৰ গুৰুত্ব খুব বাঢ়িছে সাধাৰণতে নিউজ চেনেল আৰু ৰাজনৈতিক বিদৰ মাজত সম্পৰ্কটো ভাল আৰু কয় কি যে পলিটিশিয়ান আৰু নিউজ চেনেলৰ মাজত এটা ভাল সক্ৰিয় সম্বন্ধ থাকিব লাগে যিমান কেজন পলিটিশিয়ান মই লগ পাইছো তেওঁলোকে আজিকালি টিভি চোৱা বাদ দিছে তেওঁলোকে ফেসবুক অথবা সোশ্যাল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ পৰা নিউজ সংগ্ৰহ কৰে তেতিয়া গম পাইছো যে ডিজিটেল মিডিয়াৰ প্লেটফৰ্মৰ শক্তি কিমান যদি এইকিদিনৰ মই এটা উদাহৰণ দিও ৰমেন বৰুৱাৰ ঘটনাটোৰ এটা টুইষ্ট দেউতাৰ ফালৰ পৰা এটো কৰা হৈছিল মোৰ মতে ৰাতি 9টা বজাত যদি হেতু টিভি চেনেলত কৰিলে হয় ইমান ইম্প্যাক্ট নপৰিল হয় যিমান সোশ্যাল মিডিয়াত পৰিল সো সোশ্যাল মিডিয়াৰ ইমান ইম্প্যাক্ট যেটো বাঢ়ি আছে মোৰ একাৰণে লাগে যে সোশ্যাল মিডিয়াত আমাৰ ফিউচাৰ বা ভৱিষ্যতটোত আছে আৰু হেতু কাৰণে আমি এটো প্লেটফৰ্মে বাছি ললো আৰু ইয়াতে ৰেভিনিউ মডেল ভাল হৈছে যে আমি নতুন নিজৰ ৰেভিনিউ মডেল বনাব পাৰিছো মালিক পক্ষই যি ধৰণে টিভি স্যাটেলাইট বা প্ৰিন্টত যি ধৰণে চলিছিল তাৰ পৰা আঁতৰি এটা সুকিয়াভাৱে আমি নিজৰ ৰেভিনিউ মডেল ইন্ডিপেন্ডেন্টলি কাম কৰিবলৈ এটা ইয়াতে চান্স পাইছো সুবিধা পাইছো এই কাৰণে ডিজিটেল প্লেটফৰ্ম বা সোশ্যাল মিডিয়া আমি বাছি লৈছো তুমিটো প্ৰথম পডকাষ্ট আৰম্ভ কৰা মানুহ অসমত পডকাষ্ট কোবলে গলে এটা পডকাষ্ট চেনেল আছিল বহুত আগতে বাট তেওঁলোকে ইমান অৰ্গানাইজড উইথ কৰা নাছিল অজান্ত্ৰিক আমাৰ ইউডিডা আৰু ওএসএস দাই কৰিছিল তেওঁলোকৰটো অসমত হয়তো প্ৰথম প্ৰপাৰ পডকাষ্ট আছিল বাট তেওঁলোকৰ কনফাইন আছিল কেৱল সেলিব্ৰিটি আৰ্টিষ্টৰ লগত যদি সুকিয়াভাৱে বিভিন্ন ফিল্ডৰ মানুহৰ লগত পডকাষ্ট কৰা বুলি কয় তেতিয়া আমাৰটো প্ৰথম হ'ব
আমাৰ কৰাৰ পিছত ইতিমধ্যে দেখিছো বাকি বহুত প্লেটফৰ্মে আজিকালি নতুনকৈ মাইক এটা কিনি লৈ আগতে ইন্টাৰভিউ কৰিছিল আজিকালি পডকাষ্ট ইয়াৰ মাজতে এটা কথা কওঁ যে মানুহ দেখো দে সদায় যেতিয়া নেকি এটা ইন্টাৰভিউ লয় কোনোবাই এটা ভিডিঅ' বনায় সদায় সেলিব্ৰিটিক বিচাৰে তুমি তোমাৰ মা আৰু দেউতাক সেই স্থান দিছা আৰু মানে অসমৰ ৰাইজে সেই ভিডিঅ' খিনি আদৰি লৈছে এই ক্ষেত্ৰত কি ক'বা তুমি মই এটা বস্তু বুজিছো যে সেলিব্ৰিটিৰ মাজতে কাহিনী নাথাকে আপোনাৰ ওচৰত মোৰ ওচৰত আমি সাধাৰণ মানুহৰ মাজতো বহুত কাহিনী আছে আমি প্লেটফৰ্মটো সেইকাৰণে বাছি ললো যে এনেকুৱা মানুহৰ কাহিনী কিছুমান ওলাও যিখিনি কাহিনী হয়তো আমি শুনা নাই মাক মাতা মূল উদ্দেশ্য এইটো আছিল যে মাৰ লগত মাৰ কাহিনী বা মাৰ মনৰ কথাখিনি মই নিজে গম পোৱা নাছিলো পডকাষ্টৰ যোগেদি 1 ঘণ্টা যেতিয়া মই মানুহগৰাকীৰ লগত কথা পাতি আছিলো একো ফোন কল নাই কোনো মানুহ মাজত কথা পাতা নাই মাৰ লগতো মই বহুত নজনাৰ কথা গম পালো আৰু অসমৰ মানুহে যে তেনেকুৱা কন্টেন্ট বিচাৰে মই এই ধাৰণাটো বুজি পালো সেই ধাৰণাটো হয়তো সেই পডকাষ্ট এটা নকৰা হলে আমি নাপালো সেইকাৰণে মোৰ এতিয়া উদ্দেশ্য এইটোৱে যে এনেকুৱা কাহিনী আনা যি কাহিনী হয়তো একদম সাধাৰণ কিন্তু সেই সাধাৰণ কাহিনীটো বুজতেও অসাধাৰণ শক্তি লাগে আমাক আৰু সেইটো কাৰণে মই ভাবো আমাৰ পডকাষ্টৰ প্লেটফৰ্মটো অলপ সুকীয়া আৰু আমি সেইকাৰণে চেষ্টা কৰিম যে তেনেকুৱা কাহিনী বেছি গুৰুত্ব দি যাতে বনাব পাৰো ইউটিউব চেনেল খুলিলা ইউটিউব চেনেলৰ পৰাতো আৰ্নিং হৈ আছে চাই ইউটিউব চেনেলৰ পৰা কিমান বৰ্তমানলৈকে আৰ্নিং কৰিছা তুমি ইউটিউবৰ পৰা প্ৰত্যেক মাহে যদি মই 15 লাখৰ ভিউজ টাচ কৰিব পাৰো আৰু এভাৰেজ 1,20,000 আৱাৰ্স যদি আমাৰ ওয়াচ টাইম থাকে তেতিয়া 30,000 পৰা 40,000 টকা ইউটিউবৰ পৰা আহে কিন্তু বেছিভাগ পইচা আপোনাৰ ব্ৰ্যান্ড ডিলছৰ পৰা আহে সাধাৰণতে আমি স্পন্সৰশিপ দেখো অসমত বেছিকে এডুকেশনাল ইনষ্টিটিউশনছ সমূহে স্পন্সৰশিপ কৰে মই সেই ৰেটটো নকওঁ কাৰণ প্ৰত্যেকটো চেনেলৰ বেলেগ বেলেগ ৰেট থাকে কিন্তু তাৰ পৰা আপুনি বেছি আৰ্ন কৰিব পাৰে সেইকাৰণে ইউটিউব কেৱল এই প্লেটফৰ্মটো হৈ পৰে যত আপুনি ভিডিঅ'টো দি আছে কিন্তু বাহিৰৰ ব্ৰ্যান্ডৰ ডিলৰ পৰা আপুনি বেছি পইচা উপাৰ্জন কৰিব পাৰে মানে তোমাৰ দৃষ্টিত তুমি যদি চোৱা তে ইউটিউব আৰু ফেচবুক যিটো প্লেটফৰ্ম আজিৰ দিনত কিমান সফল আৰু ইয়াৰ পৰা মানুহে ধৰা এটা নিজৰ জীৱিকা হিচাপে ইয়াক ল'ব পাৰে নাই মোৰ মতে পাৰে বহুত উদাহৰণ আমাৰ মাজত আছে বৰ্তমান সময়ত আমি সোশ্যাল মিডিয়া প্লেটফৰ্মত দেখিছো বহুত এনেকুৱা সোশ্যাল মিডিয়া প্লেটফৰ্মত নিজৰ জীৱিকা গঢ়ি তুলিব পাৰিছে ফেচবুক ইউটিউব বুলি নহয় ইনষ্টাগ্ৰাম টুইটাৰ বহুত বিভিন্ন প্লেটফৰ্ম আছে এটা খুব ভাল প্লেটফৰ্ম আছে মই বিচাৰো অসমৰ মানুহ তাতে আহিব লাগে লিংকডইন বুলি লিংকডইনত হয় কি আপুনি নেটৱৰ্কিং কৰিব পাৰে বাহিৰৰ বহুত ডাঙৰ ডাঙৰ বিজনেছমেন ব্যৱসায়ীৰ লগত আপুনি কথা পাতি তাতে আপুনি নিজৰ নেটৱৰ্ক এটা এষ্টাব্লিছ কৰাত আপোনাক সহায় কৰে তাতে কেৱল কন্টেন্ট ক্ৰিয়েট কৰিলে নহব তাতে আপুনি বুজিবও লাগিব আৰু সম্পৰ্ক এটা গঢ়িব লাগে সো এই গোটেইকেইটা প্লেটফৰ্ম যদি আমি ভালকৈ ব্যৱহাৰ কৰিব পাৰো জীৱিকা বনোৱা খুব সহজ মানে কষ্ট বহুত আছে কাৰণ 9 to 5 ৰ 9 to 5 এ কাম কৰিল ইয়াতে আপুনি 12 to 12 কাম কৰিব লাগিব বেকাৰণে বহুত পসিবিলিটিজ আছে বহুত আসলতে অসমীয়া মানুহে আৰু ব্যৱহাৰ কৰিব জানিব লাগে আমি এটা চেষ্টা কৰো যে যদি মই টুইটাৰত এটা এংগেজমেন্ট পাই আছো মোৰ ইনষ্টাগ্ৰাম মোৰ ফেসবুক মোৰ ইউটিউবতো সমান আহিব লাগিব এনেকুৱা নহয় যে মই কেৱল ইউটিউবাৰে হয় সেইকাৰণে ইয়াৰ পৰা জীৱিকা বনোৱাটো অসম্ভৱ কথা নহয় কিন্তু যিমান কষ্ট আমি এটা হয়তো কৰ্পোৰেট সেক্টৰ এটাত কৰিব লাগে ইয়াতে তাতকৈ বেছি সততাৰে কাম কৰিব লাগিব কাৰণ আপুনি আপোনাৰ কাৰণে কৰি আছে বছক মিছা কৰি দিব নিজৰ মিছা ক'ব নোৱাৰে সেইকাৰণে মোৰ লাগে এটা সম্ভৱ বহুত আছে বহুত পসিবিলিটিজ আছে খালি এই পিচিও টাইপ নহলে হল আৰু দেখা দেখো লুঠিগা আৰু এনেকুৱা টাইপ হেতু নহলে কিন্তু বাকি নিজস্বভাৱে সততাৰে কাম কৰি থাকিলে ইয়াতে সফল হোৱা বহুত সম্ভাৱনা থাকে অসমৰ ৰাইজে জানে যে গুণেশ্বৰ ভূঞা এটা খুব পপুলাৰ এটা শব্দ আৰু যেটো তোমালোকৰ কুকুৰটো ক'ত আছে এতিয়া এই ওপৰত আছে ই মানে হি আসল নেপকিত মানে সাধাৰণতে মোক কয় দেউতাৰ ইয়াৰ পৰা তুমি উঠিছা কিন্তু মই কওঁ দেউতাই তাক উঠাই আছে মোক উঠোৱা নাই গুণেশ্বৰ কাৰণ ৰিলজত দেউতাৰ হগনা গুণেশ্বৰ থাকেই হি ইমান বেছি মৰম পালে সি এতিয়া অকল শুৱে উঠিবলৈ আৰু উঠে শুবলৈ সি গৈছে ওপৰত এতিয়া গৰমৰ দিন এচিটো লাগে থাকে এচিতে শুই আছে আমি গৰমলৈকে বহি কথা পাতিবলগীয়া হৈছে কিন্তু তাৰ বহুত মৰম লগা আচলতে গোটেই দিনটোৰ কষ্ট ভাগৰ তাৰ লগত লগ পালে তাৰ লগত অলপ ফূৰ্তি কৰিলে পাহৰি যাওঁ আৰু মাহঁতৰ কাৰণে এই বয়সত ক'ব লাগিব বয়স হৈছে মা দেউতাৰ এনেকুৱা এটা সময়ত গুণেশ্বৰে সাৰথি টাইপ হৈ গৈছে মাহঁতৰ লগত অনাবৰত থাকে মাহঁতৰ মৰম এটা উপজিছে সেইকাৰণে গুণেশ্বৰ মোৰ ভাইটিৰ নিচিনাই কুকুৰ বুলি ক'লে বেয়া পাওঁ গুণেশ্বৰ মৰমৰ ভাইটি আৰু মানুহে ইমান মৰম কৰাৰ কাৰণে আৰু ভাল লাগিছে ঠিক আছে এয়া আছিল আমাৰ লগত অবয় ভূঞা আপোনালোকে ক'লোৱে যে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ একমাত্ৰ পুত্ৰ আৰু তেখেতৰ লগত আমি কথা পাতিলো তেখেতৰ লগত মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিলো আৰু
আমি আশা কৰিছোঁ যে ইউটিউব ক্ষেত্ৰখনত বা ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰখনত তেখেত আগুৱাই যাওক আৰু অসমৰ ৰাইজৰ মৰম বুটলিবলৈ চেষ্টা কৰক।